নমস্কাৰ সকলোকে। মই আছোঁ আজি পৰিধান চিল্ক এম্পৰিয়ামত। তাৰ ভিতৰত মই মোৰ ঘৰত মায়ে কি ষ্টক ৰাখিছে মই সেইটো দেখাইছিলোঁ। এতিয়া নেক্সট দোকানখনলৈ আহিছোঁ। চাওক, পূজাৰ বস্তু সোমাই আছে। কাপোৰে কাপোৰ। এয়া মা ব্যস্ত পূজাৰ কাৰণে। আজি অকণমান ঘৰত বাৰু মানে ভকতো আহিছিলে ন মা, সেইকাৰণে মা আহিব পৰা নাছিলে। এয়া অভিজিত কাপোৰত ব্যস্ত। অভিজিত কি আহিছে কালেকশ্যন নতুন? হা, অলপ দেখাবা নেকি? পূজাৰ এতিয়া বাম্পাৰ অফাৰ চলি আছে বোলে। অভিজিত কেনেকুৱা কি চলি আছে? 80 টকাৰ পৰা কি 80 টকাত কি পাম? দেখুৱাচোন কি ছিংগুল মেখেলা কেইটকা দাম? 80 টকা। এবাৰ দেখাই দিয়া, এখন মেলি দেখাই দিয়া। কটন মেখেলা কোৱালিটি। এইখন চব ছিংগুল মেখেলা মাত্ৰ 80 টকাত। আৰু তেনেকুৱা বহুত পিচ আছে। গোটেইকেইটা এনেই পিচকেইটা দেখাই দিয়াচোন, কিমান কালাৰ আছে ভেৰিয়েশ্যন। আৰু চাদৰ কিমানৰ পৰা ষ্টাৰ্ট আছে? চাদৰ মেখেলা 200 টকীয়া যোৰা। কাপোৰ এখন এযোৰ মেলি দিয়াচোন, কেনেকুৱা এযোৰ চাওঁ। এই ৰঙাযোৰকে দেখুৱাই দিয়া। এনেই ৰঙা মানুহবোৰ ৰঙা কাপোৰযোৰ মানুহ এনেই পাৰিটো ফিক্স আছে ন? ফিক্স মেলি দিয়া তুমি। ধুনীয়া মেখেলাখন চাওঁ, মাত্ৰ 200 টকা। বঢ়িয়া। এইখন মেখেলা আৰু তেনেকুৱা আৰু পিচ আছে, দেখাই দিয়াচোন। দহি অলৰেডি বটাই আছে ন? কেইটা কি আছে? যিটো কালাৰে পচন্দ সেইটো কালাৰে লৈ গ'লে হ'ল। আৰু তাৰপিছত আৰু কি আছে? এইযোৰ কিমান মা? 300 টকা। 300 টকা মাত্ৰ যোৰা ন? যোৰা। এই আৰু 300 টকীয়া কিমান আছে এনেকুৱা? দেখুৱাচোন চাওঁ। মেখেলাখন দেখাই দিয়া। মেখেলাখন মাত্ৰ 300 টকাত। চাওঁ এযোৰ চাওঁ, যোৰা এটা চাওঁ। এযোৰ পিন্ধি দেখাব মায়ে, পিন্ধি মানে গাত লৈ দেখাব। এইটো কিমান মা? 350 অনলি। 350 গাত ভালকৈ লৈ দিয়কচোন চাওঁ। এইখিনি এনেই নৰ্মেলি দাম কিমান হৈ থাকে? কিমানত বিকি থাকে এইবিলাক? তেনেকুৱা মানত এতিয়া একদম 50% অফ। 350। আৰু ছেম ডিজাইনতে বেলেগ কালাৰ আছে। এই হ'লচেল আৰু ৰিটেইল চবৰে হয় ইয়াত। এতিয়া অফাৰ দি আছে, হ'লচেল প্ৰাইজতে দি আছে। যিযোৰে ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ যাব পাৰিব। এতিয়া এইফালে আছে, এইখিনি কি আছে মা? এয়া গোটেইখিনি আপোনাৰ নুনি কটন নতুন ষ্টক। চব কাপোৰে দেখুৱাটো পচিবল নহয়, আপোনালোকে দোকানখনলৈ ভিজিট কৰক। এইযোৰ এনেকৈ দেখাই দিয়ক। এইখন এতিয়া হালধীয়া কাপোৰ মই খুব ভাল পায় মানুহে। আৰু কেইযোৰমান দেখাই দিয়কচোন মা। এইযোৰ বৰ ধুনীয়া লাগিছে এই কাপোৰযোৰ। নুনি কটনে নেকি? নুনি কটনে খুব ধুনীয়া দেখিছেনে কালাৰটো? প্ৰতিযোৰ কাপোৰ মানে এতিয়া পূজাৰ কাৰণে মানে প্ৰতিযোৰ কাপোৰ এতিয়া মেলি দেখুৱাটো পচিবল হোৱা নাই, কাৰণ কাপোৰ বহুত ষ্টক আছে। চাব পাৰে আপোনালোকে। অভিজিত এইযোৰ দেখাই দিয়াচোন। এইযোৰ চাওঁ। এইযোৰ চাওক বহুত ধুনীয়া। এই চাদৰখন দাম এৰি দিয়কচোন। চাদৰখন চাওঁ। এইযোৰ দেখাই দিয়া। অভিযোগ দেখাই দিব। এনেকৈ এইযোৰ চব কালাৰটো চাওক। ইয়াৰ কি সুন্দৰ কালাৰ কম্বিনেশ্যন। এইবিলাক চব নুনি কটন আৰু ষ্টেবল বেলেগ নুনি কটন। আৰু এনেই আৰু কি ষ্টক আছে এনেই দেখাই দিয়াচোন। মেলি দেখাব নালাগে, কিন্তু মানুহে কালাৰবোৰ অলপ দেখিব ন। সেইযোৰ দেখাই দিয়ক মা। সেইযোৰ এইটো কালাৰ।
অভিজিতে নুনি কটন এয়া নুনি কটনে ভৰি আছে একদম ধুনীয়া ধুনীয়া নুনি কটন মা সেইফালে কি আছে ৱাছ কটন নে এয়া চব পাহাৰ হৈ গৈছে এইবোৰ পিয়ৰ টচৰ কাপোৰ মায়ে কেইযোৰমান দেখাই দিয়ক কি দেখাব আপুনি অঁ পিয়ৰ টচ এযোৰ দেখাই দিয়ক এতিয়া মায়ে দেখাইছে পিয়ৰ টচ একদম কম ৰেঞ্জত মানে কিমান আছে এইটো হোৱাইট টচ ন এইযোৰ দেখাই দিয়ক চাওঁ কিমান 5,500 টকাত দেখাই দিয়কচোন দেখাই গ্ল'টো বহুত ধুনীয়া আছে টচৰ কাপোৰ চব 5,500 টকা ন তুমি লৈ দিব নালাগে বাৰু চব মাক কটন চাপাত এযোৰ লৈ দিয়ক ইয়াত আছে এইফালে 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 খুব ধুনীয়া লাগিছে পটককৈ বিক্ৰী হৈ যায় ন অঁ 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 এই কটন কেঁচা পাতৰ দামবিলাক কেনেকৈ আছে মা অঁ 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 পাই যাবে তেনেকুৱা কোৱালিটি অঁ অঁ বেবী পিংকত বহুত ধুনীয়া আছে আৰু এইফালে অভিজিত এইটো কি ৱাছ কটন আৰু এইটো টেবুল কটন অঁ এয়া ৱাছ কটন অনলাইন পৰিধান চিল আপুনি ইনষ্টাগ্ৰামতো পাব